ছাত্ৰ ছাত্ৰীসকল আজি আমি জাৰণ বিজাৰণ বিক্ৰিয়াৰ বিষয়ে পঢ়ি লওঁ আহাচোন। জাৰণ বিজাৰণ বিক্ৰিয়াক আমি অক্সিডেশ্যন ৰিডাকশ্যন ৰিয়েকশ্যন বুলি কওঁ। অক্সিডেশ্যন মানে হৈছে জাৰণ আৰু ৰিডাকশ্যন মানে হৈছে বিজাৰণ। জাৰণ আৰু বিজাৰণ বিক্ৰিয়া সংঘটিত হোৱা ইয়াত এটা সুন্দৰ উদাহৰণ দিছে তোমালোকক। এই উদাহৰণটোত চোৱা, কপাৰৰ গুৰি অলপ এটা চীনামাটিৰ বাতিত লৈ উত্তপ্ত কৰা হৈছে। উত্তপ্ত কৰিবলৈ তলৰ ফালৰ পৰা শিখা জ্বলাই দিয়া হৈছে আৰু ট্ৰিপড ষ্টেণ্ডডালত ওপৰত চীনামাটিৰ বাতিটো ৰাখি তাত কপাৰৰ গুৰিখিনি, কপাৰ পাউডাৰখিনি গৰম কৰা হৈছে। উত্তপ্ত কৰাৰ পিছত কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া সংঘটিত কৰিব আৰু কপাৰ অক্সাইড উৎপন্ন কৰিব। কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰিব। এই বিক্ৰিয়াটোক যিহেতু অক্সিজেন যোগ হৈছে, গতিকে ইয়াক আমি কি বুলি ক'ম? জাৰণ বিক্ৰিয়া বুলি ক'ম। কোনো এটা দ্ৰব্যত বা কোনো এটা পদাৰ্থত যদি অক্সিজেন যোগ হয় তেনেহ'লে তাক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ। এতিয়া এই বিক্ৰিয়াটোতে যদি কপাৰ অক্সাইডটোৰ এটা ক'লা ৰং থাকে, ক'লা চানিকীয়া ৰং, গতিকে কপাৰৰ গুৰিখিনিৰ ৰং আছিলে প্ৰথমতে মুগা বৰণীয়া, তামৰ ৰং চবেই জানা তোমালোকে। সি যেতিয়া উত্তপ্ত হ'ব তাৰ ওপৰত কপাৰ অক্সাইডৰ প্ৰলেপ পৰাৰ কাৰণে সি কি হৈ যাব? ক'লা বৰণ হৈ পৰিব। যেতিয়া পুনৰ এই কপাৰ অক্সাইডৰ ওপৰত হাইড্ৰজেন গেছ পঠিয়াই দিয়া হ'ব, হাইড্ৰজেন গেছ পঠিয়াই দিলে ই কি হ'ব? কপাৰ আৰু পানীলৈ ৰূপান্তৰিত হ'ব। অৰ্থাৎ এই বিক্ৰিয়াটোত কি হ'ব? হাইড্ৰজেন গেছ এৰি তাপ প্ৰয়োগ কৰিলে কপাৰ অক্সাইডখিনিৰ পৰা আকৌ বিপৰীত বিক্ৰিয়াটো কপাৰ অক্সাইডৰ পৰা কপাৰলৈ ৰূপান্তৰিত হ'ব। এতিয়া ইয়াত এই বিক্ৰিয়াটোত মন কৰিছোঁ আমি, চোৱা, কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো কি হৈছে? হাইড্ৰজেনে লৈ লৈছে আৰু কপাৰ মুক্ত হৈছে। অৰ্থাৎ ইয়াত হাইড্ৰজেনৰ অক্সিজেন যোগ হৈছে, হাইড্ৰজেনৰ লগত অক্সিজেন যোগ হৈছে, গতিকে এই বিক্ৰিয়াটোক আমি কি বুলি ক'ম? জাৰণ বুলি ক'ম। আৰু অক্সিজেন যোগ হোৱা মানেই হৈছে জাৰণ, আৰু কপাৰ অক্সাইডটো বিজাৰিত হৈছে। যিহেতু অক্সিজেন ত্যাগ কৰিছে, কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো ইয়াত ত্যাগ হৈছে, গতিকে এই বিক্ৰিয়াটোক আমি কি বুলি ক'ম? বিজাৰণ বুলি ক'ম। আমি সংজ্ঞা হিচাপে পঢ়াৰ আগতে জাৰণ বিজাৰণ বিক্ৰিয়াটোৰ জাৰণ কি হ'লে জাৰণ সংঘটিত হয় আৰু কি হ'লে বিজাৰণ সংঘটিত হয় মই সহজকৈ তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। চোৱাচোন, জাৰণ হ'বলৈ হ'লে কোনো এটা পদাৰ্থত সদায় অক্সিজেন যোগ হোৱাটোকে আমি জাৰণ বুলি ক'ম। আৰু যিটো পদাৰ্থত অক্সিজেন যোগ হ'ব তাক আমি অক্সিডাইজড হোৱা বুলি কওঁ বা জাৰিত হোৱা বুলি কওঁ। ইয়াত মেগনেছিয়ামৰ লগত অক্সিজেন যোগ হৈছে, মেগনেছিয়ামৰ লগত অক্সিজেন লগ লাগি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে, গতিকে মেগনেছিয়াম জাৰিত হৈছে। এইটো এটা জাৰণৰ উদাহৰণ, জাৰণ বিক্ৰিয়া, জাৰণ সংঘটিত হৈছে। মেগনেছিয়ামৰ লগত অক্সিজেন যোগ হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হোৱাটো এটা জাৰণ বিক্ৰিয়া। ঠিক তেনেকৈ যদি কোনো এটা পদাৰ্থত হাইড্ৰজেন যোগ হয় তেনেহ'লে সি হ'ব বিজাৰণ। এইটোক কি বিক্ৰিয়া বুলি ক'ম? আমি বিজাৰণ বিক্ৰিয়া বুলি ক'ম। হাইড্ৰজেন যোগ হোৱা মানে হৈছে বিজাৰণ বিক্ৰিয়া সংঘটিত হোৱা। ধৰা মেগনেছিয়ামৰ লগতে হাইড্ৰজেন যোগ হ'ল, MgH2 মেগনেছিয়াম হাইড্ৰাইড উৎপন্ন হ'ল, মেগনেছিয়াম গতিকে ইয়াত বিজাৰিত হৈছে বা ৰিডিউচড হৈছে বুলি আমি কওঁ। বিজাৰিত হোৱাটোক ৰিডিউচড বুলি কওঁ, জাৰিত হোৱাটোক অক্সিডাইজড বুলি কওঁ। বুজি পাইছানে? আন ধৰণে যদি আমি আকৌ কওঁ যে কোনো এটা পদাৰ্থৰ পৰা হাইড্ৰজেন আঁতৰ হোৱা, সিও কি হ'ব? হাইড্ৰজেন আঁতৰ হোৱা মানে সিও জাৰণেই হোৱা বুজাব। অৰ্থাৎ এমনিয়াৰ পৰা যদি হাইড্ৰজেন আঁতৰ হৈ নাইট্ৰজেন মুক্ত হয়, অৰ্থাৎ এমনিয়াৰ নাইট্ৰজেনৰ পৰা কি হৈছে? হাইড্ৰজেন মুক্ত হৈ আঁতৰ হৈছে, হাইড্ৰজেন আঁতৰ হৈছে, তেনেহ'লে ইয়াক আমি কি বুলি ক'ম? জাৰিত হোৱা বুলি ক'ম বা অক্সিডাইজড হোৱা বুলি ক'ম। ইও এটা অক্সিডেশ্যন ৰিয়েকশ্যন। আৰু কোনো পদাৰ্থৰ পৰা যদি অক্সিজেন আঁতৰ হয়, ধৰা মেগনেছিয়াম অক্সাইডৰ পৰা
আমি বিভংগন ঘটালে কি হ'ব এইটো বিযোজন ঘটালে মেগনেছিয়াম আৰু অক্সিজেন উৎপন্ন হ'ব গতিকে এই বিক্ৰিয়াটোত অক্সিজেন যেহেতু পদাৰ্থটোৰ পৰা আঁতৰ হৈছে গতিকে ইয়াক আমি কি বুলি ক'ম বিজাৰিত হোৱা বুলি ক'ম অৰ্থাৎ অক্সিজেন যোগ হোৱা মানেও হ'ব জাৰণ বা হাইড্ৰজেন আঁতৰ হোৱা মানেও হ'ব জাৰণ আৰু কোনো এটা পদাৰ্থত হাইড্ৰজেন যোগ হোৱা মানেও হ'ব বিজাৰণ আৰু অক্সিজেন আঁতৰ হোৱা মানেও হ'ব বিজাৰণ আৰু যিটো পদাৰ্থত অক্সিজেন যোগ হয় তাক আমি সদায় জাৰিত হোৱা বুলি ক'ম আৰু যিটো পদাৰ্থৰ লগত হাইড্ৰজেন যোগ হ'ব তাক আমি কি বুলি ক'ম বিজাৰিত হোৱা বুলি ক'ম একেদৰে আমি ইলেক্ট্ৰনৰ সংজ্ঞাৰ পৰাও জাৰণ বিজাৰণক এনেদৰে বুজাব পাৰোঁ যে ধৰা বিক্ৰিয়াটো এইটোৱে মেগনেছিয়ামৰ লগত অক্সিজেন যোগ হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে ইয়াত চোৱা মেগনেছিয়ামৰ চাৰ্জ ইয়াত 0 হৈ আছে নিউট্ৰেল চাৰ্জ হৈ আছে আৰু অক্সিজেনৰো ইয়াত নিউট্ৰেল চাৰ্জ হৈ আছে ফ্ৰী অক্সিজেন যেতিয়া আছে প্ৰকৃতিত ই নিউট্ৰেল হৈ আছে চাৰ্জ ইহঁতৰ শূন্য আধান শূন্য হৈ আছে কিন্তু যেতিয়া ইহঁতে বিক্ৰিয়াত অংশগ্ৰহণ কৰিব তেতিয়া কি কৰিব মেগনেছিয়ামে দুটা ইলেক্ট্ৰন অক্সিজেনৰ লগত যুঁজিবৰ মানে বিক্ৰিয়া সংঘটিত হ'বৰ কাৰণে মেগনেছিয়ামে নিজৰ দুটা ইলেক্ট্ৰন কি কৰিব বহিখোলত থকা ইলেক্ট্ৰন মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস আছিলে 282 গতিকে নিজেও সুস্থিৰতা লাভ কৰিবৰ কাৰণে অক্টেট ৰুল মতে বহিখোলত 8টা ইলেক্ট্ৰন ৰাখিবৰ কাৰণে দুটা ইলেক্ট্ৰন হি ত্যাগ কৰিব অৰ্থাৎ ইলেক্ট্ৰন যেতিয়া ত্যাগ কৰে তেনেহ'লে তাকো আমি কি বুলি কওঁ জাৰণ বুলি কওঁ বুজি পাইছা কথাটো ইয়াত যদি আধালৈকে আমি বিক্ৰিয়াটো কওঁ যে ইয়াত মেগনেছিয়ামে ইলেক্ট্ৰন হেৰুৱাই পেলাই Mg2+ হৈছে ইলেক্ট্ৰন এৰি দিলে বা ত্যাগ কৰিলে আমি তাক কি বুলি কওঁ ধনাত্মক আধানলৈ ৰূপান্তৰিত হোৱা বুলি কওঁ অৰ্থাৎ মেগনেছিয়ামে দুটা ইলেক্ট্ৰন ত্যাগ কৰিলে Mg2+ হ'ল একেটা বিক্ৰিয়াতে আকৌ অক্সিজেনে কি কৰিলে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে অক্সিজেনে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে ইয়াৰ বহিখোলত আছিলে এটা অক্সিজেনৰ বহিখোলত ইলেক্ট্ৰনীয় বিন্যাস মতে থাকে 6টা ইলেক্ট্ৰন গতিকে ইয়াক অক্টেট ৰুলৰ মতে দুটা ইলেক্ট্ৰন বাহিৰৰ পৰা লাগে গতিকে মেগনেছিয়ামৰ পৰা দুটা ইলেক্ট্ৰনি গ্ৰহণ কৰি O2- অৰ্থাৎ এনায়নলৈ ৰূপান্তৰিত হ'ল অৰ্থাৎ এনায়ন আৰু কেটায়ন দুয়োটা লগ লাগি আমাৰ কি হ'ল যৌগটো গঠন হৈছে নতুন যৌগটো গঠন হৈছে গতিকে ইয়াত আমি দেখিছোঁ যে মেগনেছিয়ামে ইলেক্ট্ৰন এৰি দিলে অৰ্থাৎ ইলেক্ট্ৰন হেৰুৱা বিক্ৰিয়াটো হ'ব জাৰণ আৰু যেতিয়া ইলেক্ট্ৰন গ্ৰহণ কৰিব তেনেহ'লে তাক আমি ক'ম বিজাৰণ বা ইলেক্ট্ৰন লাভ কৰা বিক্ৰিয়াটোক আমি ক'ম বিজাৰণ সংঘটিত হোৱা বুলি আৰু জাৰণ আৰু বিজাৰণ বিক্ৰিয়া প্ৰকৃতিত আচলতে আমি সংযোজন বিযোজন যিমানেই বিক্ৰিয়া নপঢ়ো লাগিলে গোটেইবিলাক বিক্ৰিয়াই আচলতে জাৰণ বিজাৰণ বিক্ৰিয়াই প্ৰকৃতিত যিমানবিলাক বিক্ৰিয়া ঘটে অৰ্থাৎ এটা ঘটিলে বিপৰীতমুখী বিক্ৰিয়াটো ঘটিবই লাগিব জাৰণ আৰু বিজাৰণত চোৱা আমি অথনি পঢ়া যিটো তোমালোকৰ চিত্ৰত যে দিয়া আছে কপাৰক উত্তপ্ত কৰা হ'ল তেতিয়া কপাৰ অক্সাইডৰ ক'লা পদাৰ্থ এখিনি উৎপন্ন হ'ল সেইটো হ'ল জাৰণ এই কপাৰ অক্সাইডখিনিক যদি হাইড্ৰজেনৰ গেছ পঠিওৱা হয় বা মিক্স হ'বলৈ দিয়া হয় উত্তাপিত কৰি তেতিয়াহ'লে কি হ'ব কপাৰ অক্সাইডটোৱে অক্সিজেন ত্যাগ কৰি কপাৰলৈ ৰূপান্তৰিত হ'ব গতিকে ই হ'ব এটা কি বিজাৰণ বিক্ৰিয়া অক্সিজেন আঁতৰ হৈছে ইয়াত আৰু হাইড্ৰজেনত আকৌ কি হৈছে অক্সিজেন যোগ হৈ পানীলৈ ৰূপান্তৰিত হৈছে গতিকে ই হ'ব জাৰণ বিক্ৰিয়া ইয়াত যিটো পদাৰ্থই চোৱা এই জাৰণ বিজাৰণ বিক্ৰিয়াটোৰ এটা অংশ বিজাৰণ হ'লে আনটো অংশ সদায় কি হ'ব জাৰিত হ'ব আৰু সদায় চাবা যে কোনটো জাৰিত হৈছে আৰু কোনটো বিজাৰিত হৈছে ইয়াত এতিয়া কপাৰ অক্সাইডে অক্সিজেন কি কৰিছে জাৰণ সংঘটিত হ'বৰ কাৰণে অক্সিজেনৰ যোগান ধৰিছে হাইড্ৰজেনটো যে পানীলৈ ৰূপান্তৰিত হ'ল সেই অক্সিজেনটো ক'ৰ পৰা লাভ কৰিলে কপাৰ অক্সাইডৰ পৰা লাভ কৰিলে গতিকে কপাৰ অক্সাইডে অক্সিজেনৰ যোগান ধৰিছে বিক্ৰিয়াটোত জাৰণ সংঘটিত হ'বৰ কাৰণে গতিকে আমি কপাৰ অক্সাইডক ক'ম জাৰক বুলি বা অক্সিডাইজিং এজেণ্ট বুলি ক'ম অৰ্থাৎ যিটো পদাৰ্থই জাৰণ সংঘটিত হ'বৰ কাৰণে অক্সিজেনৰ যোগান ধৰিব তাক আমি জাৰক বুলি ক'ম আৰু যিটোৱে ধৰা তাৰ ওলোটা বিক্ৰিয়াটো সংঘটিত হ'ব তাক আমি বিজাৰক বুলি ক'ম জাৰণ সংঘটিত হ'বৰ কাৰণে অক্সিজেনৰ ছাপ্লাই দিলে
কিন্তু ই কি কৰিলে আকৌ অক্সিজেন ছাপ্লাই কৰা নাই, কিন্তু সি কি কৰিছে অক্সিজেন আঁতৰাই পঠিয়াইছে, অক্সিজেনটোক আঁতৰাই পঠিয়াইছে। গতিকে ইয়াক আমি কি বুলি ক'ম বিজাৰক বুলি ক'ম, হাইড্ৰজেনক ক'ম আমি বিজাৰক বুলি। এনেদৰে আমি সংজ্ঞাকেইটাৰে সৈতে মই উদাহৰণ হিচাপেও মই বুজাই দিছোঁ গোটেইকেইটা কথা। তোমালোকে নোটটো দিলে ধুনীয়াকৈ লিখি ল'বা আৰু কেইটামান এক্সাৰচাইজ দিছোঁ কৰিবলৈ হোমৱৰ্ক হিচাপে, সেইকেইটাও কৰিবা তেতিয়া ভালদৰে বুজি পাবা। চোৱা, জাৰণ বিজাৰণ বিক্ৰিয়া কাক বোলে বুলি ক'লে আমি লিখিব লাগিব যে যিবোৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটা প্ৰক্ৰিয়া একেলগে সংঘটিত হয় তাকে জাৰণ বিজাৰণ বিক্ৰিয়া বা চমুকৈ আমি ৰেডক্স বিক্ৰিয়া বুলি কওঁ। ৰেডটো হৈছে ৰিডাকশ্যন আৰু অক্সিডেশ্যনৰ পৰা অক্সটো আহিছে, দুয়োটা লগ লাগি ৰেডক্স ৰিয়েকশ্যন হৈছে। জাৰণ বুলি ক'লে মই এতিয়া ক'লোৱে কথাকেইটা, আৰু বিজাৰণ কি সেইকেইটাও লিখিয়ে দিছোঁ, লিখি ল'বা। আৰু জাৰক আৰু বিজাৰক কি তাৰো ডেফিনেশ্যনকেইটা মই দি দিছোঁ যে অক্সিডাইজিং এজেণ্ট OA যাক আমি জাৰক বুলি কয়, সেইটো হৈছে জাৰণ সংঘটিত হ'বৰ বাবে যিটো দ্ৰব্য বা পদাৰ্থই অক্সিজেন যোগান ধৰে তাক জাৰক বুলি কয়, বা যিটো দ্ৰব্য বা পদাৰ্থই হাইড্ৰজেন আঁতৰাই পঠিয়াব পাৰে তাকো আমি কি বুলি ক'ম জাৰক বুলিয়ে ক'ম। ওলোটাই বিজাৰক কোনটো হ'ব বা ৰিডিউচিং এজেণ্ট কাক ক'ব যে যিবোৰ দ্ৰব্য বা পদাৰ্থই বিজাৰণ সংঘটিত হ'বৰ বাবে হাইড্ৰজেনৰ যোগান ধৰে সেইবোৰক আমি বিজাৰক বুলি ক'ম। হাইড্ৰজেন যোগান ধৰিব যিয়ে, বা যিবোৰ দ্ৰব্য বা পদাৰ্থই অক্সিজেন আঁতৰাই পঠিয়াব পাৰে তাকে বিজাৰক বোলে। যিকোনো এটা, ইয়াৰ ভিতৰত যিকোনো এটা সংঘটিত হ'লে তাক আমি কি বুলি ক'ম বিজাৰক বুলি ক'ম। আকৌ এনেদৰে ক'ব পাৰি তাক যে যেতিয়া বিক্ৰিয়া এটাত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে তেতিয়া পদাৰ্থটো জাৰিত হোৱা বুলি কোৱা হয়, আৰু যদি পদাৰ্থটোৱে অক্সিজেন হেৰুৱায় তেতিয়া তাক বিজাৰিত হোৱা বুলি কোৱা হয়। ইয়াত ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ কেইটামান দিছোঁ আৰু পৰীক্ষাত তোমালোকৰ অহা ধৰণে দিছোঁ যে বিক্ৰিয়াটো তোমালোকৰ সুধিব এই বিক্ৰিয়াটোত কি জাৰিত হৈছে আৰু কি বিজাৰিত হৈছে, আৰু লগতে সুধিব ইয়াত জাৰক আৰু বিজাৰক কোনটো। গতিকে তেনেকুৱা ধৰণেৰে মই অথনি বুজাই দিছোঁৱেই, ভালদৰে তোমালোকৰ লিখি দিয়া যিটো সংজ্ঞা সেইটোৰ লগত উদাহৰণকেইটা মিলাই চালেই বুজি পাবা। আৰু কেইটামান উদাহৰণ দিছোঁ, এই উদাহৰণকেইটাও তোমালোকে নিজেই চাবা কোনটো জাৰিত হৈছে, কোনটো বিজাৰিত হৈছে, কোনটো জাৰক আৰু কোনটো বিজাৰক। লগতে ধাতু আৰু অধাতুৰ ফালৰ পৰাও তোমালোকক এটা সংজ্ঞা দিয়া হৈছে যে কিছুমান বিক্ৰিয়াত এনেকুৱা ধৰণৰ হয় যে অক্সিজেনটো থাকে হাইড্ৰজেন নাই ধৰা, তেনেকুৱা ক্ষেত্ৰত আমি বা ধাতু এটাৰ লগতহে বিক্ৰিয়াটো সংঘটিত হৈছে, সেইবিলাকৰ ক্ষেত্ৰত আমি তাৰ সংজ্ঞাটো কেনেদৰে দিম, জাৰণ আৰু বিজাৰণৰ সংজ্ঞাটো আমি বেলেগ ধৰণেৰে দিব পাৰোঁ। যে কোনো অধাতুৰ যোগ হোৱা মানেও কি বুজাব জাৰণ সংঘটিত হোৱাই বুজাব। অধাতুৰ যোগ হোৱা মানে যেনে অক্সিজেন বা বেলেগ অধাতু যোগ হোৱা, বা ধাতুৰ আঁতৰ হোৱা মানেও কি বুজাব জাৰণ বুজাব। আৰু দ্বিতীয়তে কি ক'ব লাগিব তাৰ ওলোটাটো, যেনে ধাতুৰ যোগ হ'লে আমি বিজাৰণ সংঘটিত হোৱা বুলি ক'ম, আৰু অধাতুৰ আঁতৰ হোৱা মানে কি বুলি ক'ম বিজাৰণ সংঘটিত হোৱা বুলি ক'ম। এনেদৰে খুব কম উদাহৰণ আছে, সেই কম উদাহৰণটোৰে এটা বিশেষভাৱে মন কৰিবলগীয়া উদাহৰণটোক মই ইয়াত আনচাৰটো কৰিয়ে দিছোঁ, এই বিটো। ইয়াত তোমালোকক যদি সোধে যে তলৰ বিক্ৰিয়াটোৰ পৰা জাৰক বিজাৰক কোনটো জাৰিত হৈছে আৰু কোনটো পদাৰ্থ বিজাৰিত হৈছে লিখা, তেতিয়া ধৰা দ্বিতীয় বিক্ৰিয়াটো চোৱা বিটো, যে ছ'ডিয়ামৰ লগত অক্সিজেন যোগ হৈ ছ'ডিয়াম অক্সাইড উৎপন্ন হৈছে। ইয়াক আমি দুই ধৰণেৰে আনচাৰটো লিখিব পাৰোঁ, যে ইয়াত ছ'ডিয়ামে অক্সিজেনৰ লগত লগ লাগি ছ'ডিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হৈছে, গতিকে এইটো জাৰণ সংঘটিত হৈছে। সেয়ে ছ'ডিয়ামটো ইয়াত কি হৈছে বুলি ক'ব লাগিব জাৰিত হৈছে বুলি ক'ব লাগিব। আকৌ আমি অক্সিজেনে যিহেতু ছ'ডিয়াম অক্সাইডলৈ ৰূপান্তৰিত হৈছে, অক্সিজেনটোও ছ'ডিয়াম অক্সাইডলৈ ৰূপান্তৰিত হৈছে, ইয়াত কি হ'ল অক্সিজেনৰ লগত ধাতুৰ যোগ হৈছে, গতিকে ধাতুৰ যোগ হোৱা মানে মই কৈছোঁ যে বিজাৰণ সংঘটিত হোৱা, সেয়ে অক্সিজেন কি হ'ব তেনেহ'লে তাত বিজাৰিত হৈছে। আৰু ইয়াত অক্সিজেনৰ যোগান ধৰিছে যিহেতু অক্সিজেনেই, গতিকে জাৰক হ'ব অক্সিজেন আৰু বিজাৰক হ'ব ছ'ডিয়াম। এনেদৰে উত্তৰবোৰ তোমালোকক হোমৱৰ্ক হিচাপে দিছোঁ মই, এই দুটা কৰি মোক দেখুৱাবা, আৰু বাকী নোটটোত দিয়া বিক্ৰিয়াকেইটা ভালদৰে বুজিবলৈ যত্ন কৰিবা।
ঠিক আছে।